নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ আৰ্টিজাত ইউটিউব চেনেল যোৱা ভিডিঅ' বিলাকত বা আপোনালোকে ইতিমধ্যে গম পাইছে যে সুপ্ৰিম কোৰ্টৰ এটা জাজমেন্ট আহিছে আৰু সেই জাজমেন্টত লিখিছে বা জাজমেন্টত কোৱা আছে যে প্ৰতিজন শিক্ষকৰ বাবে টেট পাছ কৰাটো অনিবাৰ্য হয় সেই জাজমেন্টত স্পেশালি মেনশন কৰি থোৱা আছে যে উইদিন 2 ইয়াৰ্স যিসকল শিক্ষকে এতিয়া পৰ্যন্ত টেট পাছ কৰা নাই তেওঁলোকে টেট পাছ বা টেট উত্তীৰ্ণ হ'ব লাগিব হয় এই ক্ষেত্ৰত বৰ্তমান সময়লৈকে চৰকাৰৰ স্থিতি কি মই আপোনালোকক এই ভিডিঅ'তে জনাম হয় অসম চৰকাৰৰ স্থিতি কি আৰু ভাৰতৰ আন ৰাজ্যবিলাকত চৰকাৰে কেনে ধৰণৰ পদক্ষেপ লৈছে সেই বিষয়ে মই আপোনালোকক বিতংভাৱে এই ভিডিঅ'তে জনাম তো ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে ভিডিঅ'টি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আগবঢ়াম হয় সুপ্ৰিম কোৰ্টৰ সেই জাজমেন্টটো যি জাজমেন্টত কোৱা আছে যে প্ৰতিজন শিক্ষকৰ বাবে টেট উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয় টেট পাছ কৰিবই লাগিব আৰু যিসকলে এতিয়া পৰ্যন্ত টেট পাছ কৰা নাই তেওঁলোকে উইদিন 2 ইয়াৰ্স টেট পাছ কৰিব লাগিব আৰু কোনো শিক্ষক বা ছাৰ বাইদেউৰ যদি 5 বছৰ আছে চাকৰি কাল তেতিয়াহলে সেই শিক্ষকজনে টেট পাছ নকৰিলেও হ'ব বা টেট তেওঁ নিদিলেও হ'ব কিন্তু তেওঁ প্ৰমোশন নেপায় সো তেনে ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰতিজন শিক্ষকৰ বাবে টেট অনিবাৰ্য কৰিছে সুপ্ৰিম কোৰ্টৰ সেই জাজমেন্টৰ দ্বাৰা সো এই জাজমেন্টে কিন্তু নট অনলি ইন আসাম সমগ্ৰ ভাৰতৰ শিক্ষকৰ বাবে অমানিশা নমাই আনিছিল বা সকলো শিক্ষকৰ বাবে গোটেই ভাৰতবৰ্ষতে কি কৰিছিল খলকনি সৃষ্টি কৰিছিল বা এতিয়া পৰ্যন্ত শিক্ষকসকল চকত আছে যে এই বস্তুটো কেনেকুৱা হ'ব এটো সম্ভৱ হ'বনে যেহেতুকে কোনোবা শিক্ষকৰ এতিয়া চাকৰি কাল 6 বছৰ আছে বা কোনোবা 10 বছৰ আছে সো তেওঁলোকৰ বাবে এই যে টেট পাছ কৰাৰ প্ৰক্ৰিয়া বা টেট উত্তীৰ্ণ বা টেট এক্সামত সমস্যাৰ সন্মুখীন হ'ব পাৰে বা ডাঙৰ সমস্যা হ'ব পাৰে সো তেনে ক্ষেত্ৰত ভাৰতৰ আন ৰাজ্যবিলাকত ফৰ এক্সাম্পল ইউপি কৰ্ণাটকা বিহাৰ আৰু ইফালে আপোনালোকৰ তামিলনাডু এই ৰাজ্যবিলাকত কিন্তু ইতিমধ্যে চৰকাৰে এই যি সুপ্ৰিম কোৰ্টৰ ৰায়দান এই ৰায়দানৰ ওপৰত চৰকাৰে হস্তক্ষেপ কৰিছে আৰু হস্তক্ষেপ কৰি পেলাই তেওঁলোকে এটাই মাত্ৰ শিক্ষকসকলক তেওঁলোকে বুজাইছে বা কৈছে যে শিক্ষকসকলে কোনো ধৰণৰ চিন্তিত কৰাৰ প্ৰয়োজন নাই বা শিক্ষকসকলে এই যি বিষয় সুপ্ৰিম কোৰ্টৰ যি ৰায়দান এই ৰায়দানৰ ওপৰত বেছিকৈ চিন্তা কৰিব নালাগে চৰকাৰে ইয়াৰ ওপৰত নতুনকৈ প্ৰস্তাৱ আনিব যি প্ৰস্তাৱৰ জৰিয়তে শিক্ষকসকলক ৰেহাই দিয়া হ'ব হয় হেতু অসমৰ বাহিৰত আন ৰাজ্যবিলাকত এই কথাটো সেই ৰাজ্যৰ চৰকাৰে ইতিমধ্যে শিক্ষকসকলক কৈছে আৰু অসমতো বহুত শিক্ষক সংগঠনে এতিয়া পৰ্যন্ত বহু মেমোৰেন্ডাম আদি সাবমিট কৰিছে আৰু নিশ্চয়কৈ অসমতো ইয়াৰ যি পজিটিভ নিউজ আপোনালোকে নিশ্চয়কৈ 2 এদিনৰ ভিতৰতে লাভ কৰিব পাৰে যেহেতুকে অসমতো আপোনালোকৰ লেটেষ্ট আমি যদি 18-19 তাৰিখতো বহু শিক্ষক সংগঠনে মেমোৰেন্ডাম সাবমিট কৰিছে ৰিগাৰ্ডিং সুপ্ৰিম কোৰ্টৰ এই জাজমেন্টৰ ওপৰত সো হেতু কাৰণে আমিও অসমৰ যিসকল শিক্ষক আছে তেওঁলোকেও বেছি চিন্তা কৰিব নালাগে যেহেতুকে অসম চৰকাৰেও এতিয়া পৰ্যন্ত কোনো স্থিতি প্ৰকাশ কৰা নাই বা হস্তক্ষেপ কৰা নাই এই ৰায়দানৰ ওপৰত কিন্তু নিশ্চয় অসম চৰকাৰেও ভাৰতৰ আন ৰাজ্যবিলাকৰ দৰে অসম চৰকাৰৰ যি শিক্ষা বিভাগ আছে বা শিক্ষা মন্ত্ৰী আছে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে তেওঁলোকে এই ৰায়দানৰ ওপৰত হস্তক্ষেপ নিশ্চয় কৰিব আৰু যেতিয়া অসম চৰকাৰে এই বিষয়টো গুৰুত্বপূৰ্ণভাৱে ল'ব গুৰুত্ব সহকাৰে যেতিয়া আলোচনা কৰিব নিশ্চয়কৈ আমাৰ কাৰণে বা শিক্ষকসকলৰ কাৰণেও এটা পজিটিভ নিউজ দিব যে সেই যি ৰাজ্যবিলাক আছে আন ৰাজ্য যিবোৰ আছে ভাৰতৰ আন ৰাজ্যবিলাকত যি চৰকাৰে গ্ৰহণ কৰিছে কিছুমান প্ৰস্তাৱ যেনেকৈ 2011 চনৰ আগত যিসকলে ৰিক্ৰুটমেন্ট লাভ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত টেট অনিবাৰ্য নহয় বা তেওঁলোকক ৰেহাই দিয়া হ'ব চৰকাৰে এনে ধৰণৰ পদক্ষেপ লৈছে বা তেওঁলোকে প্ৰস্তাৱসমূহ গ্ৰহণ কৰিছে সো লেটস সি অসমতো মেবি 2012ত যেহেতুকে টেট এক্সাম হৈছিল সো 2012ৰ আগত যিসকলে ৰিক্ৰুট হৈছিল বা এপইন্টমেন্ট লাভ কৰিছিল মেবি তেওঁলোকক অসমতো ৰেহাই দিয়াৰ যি সম্ভাৱনা হেতু বেছি আছে আৰু মাননীয় শিক্ষা মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া ইতিমধ্যে কৈছে যে তাৰ কথা চৰকাৰখনে বিবেচনা কৰি আছে প্ৰাধিকৰণৰ এখন সংশোধনী আইন অক্টোবৰ মাহত এছেম্বলি বিধানসভা বহিব তাতে এখন
সংশোধনীৰ প্ৰস্তাৱ আহিব আৰু বিধান সকলো ছাৰ বাইদেউলৈ মই এইটোৱে অনুৰোধ যে আপোনালোকে বেছিকৈ চিন্তা কৰিব নালাগে বহুত শিক্ষক এতিয়া এই বিষয়টো লৈ বহুত চিন্তিত হৈ পৰিছে বহুত টেনচনত আছে যে তেওঁলোকে কেনেকৈ এক্সামটো দিব কেনেকৈ তেওঁলোকে সিটেট এক্সাম দিব সো হেতুলৈ বহুত চিন্তিত সো মই বহুত ছাৰ বাইদেউৰ মেছেজও লাভ কৰিছো সো যিসকল বয়সস্থ ছাৰ বাইদেউ আছে তেওঁলোকৰ ক্ষেত্ৰত ডাঙৰ এটা সমস্যা হয় সো এটো কাৰণে বহুতে মোক মেছেজও কৰিছে সো এটো কাৰণে মই আপোনালোকক কৈছো আপোনালোকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই অসম চৰকাৰে এইটোৰ ওপৰত এতিয়া পৰ্যন্ত হস্তক্ষেপ কৰা নাই আৰু আমি আশা কৰিছো নিশ্চয়কৈ এই দুই এদিনৰ ভিতৰতে অসম চৰকাৰ হক বা অসম চৰকাৰৰ যি শিক্ষা বিভাগ আছে তেওঁলোকে এই ৰায়দানৰ ওপৰত গুৰুত্ব সহকাৰে বিবেচনা কৰি পেলাই অসমৰ শিক্ষকসকলৰ স্বাৰ্থত তেওঁলোকে নিশ্চয়কৈ কিবা নহয় কিবা এটা পজিটিভ নিউজ আপোনালোকৰ বাবে আনিব সো এইটো আছিল আপোনালোকক অসম চৰকাৰৰ যি স্থিতি আৰু ভাৰতৰ আন ৰাজ্যবিলাকৰ এই সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ ওপৰত স্থিতি কি আছে হেতু মই আপোনালোকক ইতিমধ্যে ক্লিয়াৰ কৰিছো আৰু আশা কৰিছো আপোনালোকে এই ইনফৰমেশনৰ জৰিয়তে গম পাইছে যে আপোনালোকে বৰ্তমান সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে আৰু মই আপোনালোকক এটাই কওঁ আপোনালোকে বেছি চিন্তা কৰিব নালাগে जो होगा দেখা जाएगा হিন্দীত এটা এষাৰ বাক্য আছে সো হেতু কাৰণে আপোনালোকে সময় আহক সময়ে কব কি কৰিব লাগিব সো এতিয়া পৰ্যন্ত সদ্যহতে আপোনালোকে কোনো ধৰণৰ চিন্তা ইয়াৰ কাৰণে চিন্তা কৰি থাকিব নালাগে বেছিকৈ চিন্তিত হলে আপোনালোকৰ নিজৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে সো এটো কাৰণে আপোনালোকে বি কুল কাম হৈ থাকক সো এইটো আছিল আপোনালোকক জনাবলগীয়া আৰু এই ইনফৰমেশন জানি আপোনাক কেনেকুৱা লাগিছে আপোনাৰ ৰায় কমেন্ট সেকশনত দিবলৈ নেপাহৰিব আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো আৰু এই ভিডিওটি হেহলৈকে চাবৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম